নিউমাৰলজিৰে এটা ডেট অফ বাৰ্থ আজি এনালাইজ কৰি চাওঁ আহক আপোনাৰ সন্মুখত এটা ডেট অফ বাৰ্থ আছে 11/11/1988 আৰু ইয়া বেলেগ কোনো নহয় ৰাঘৱ চাড্ডা তেখেত আম আদমি পাৰ্টিত আছে ৰিসেন্টলি তেখেতে বিজেপিত শিফট কৰিছে সো তেখেতৰ ডেট অফ বাৰ্থ হিচাপে তেখেতৰ মূলাংক হৈ গল 2 মানে চন্দ্ৰ আৰু ভাগ্যাং হৈ গল তেখেতৰ 3 মানে গুৰু এটা মূলাংক এণ্ড ভাগ্যাং হিচাপত মিনিং কি হয় সেয়া বাৰু মই ইমান বহুত বেছি শ্বেয়াৰ কৰিব বিচাৰা নাই ফাৰ্স্ট মই এই বছৰটো যদি ক 2026 তেখেতৰ পাৰ্সোনাল ইয়াৰ আহে 5 পাৰ্সোনাল ইয়াৰ 5 যেতিয়া আহে তেতিয়া এজন মানুহৰ গ্ৰোথ আহে তেখেতৰ নিজৰ কমিউনিটিৰ ভিতৰত তেখেতৰ নেম এণ্ড ফেম আহে যদি আপোনালোকে অবজাৰ্ভ কৰে যোৱা বছৰৰ পৰা ৰাঘৱ চাড্ডাৰ কিছুমান ৰিলস কিছুমান পাৰ্লিয়ামেন্টত তেখেতৰ স্পিচ বহুত বেছি ফেমাস হোৱা ষ্টাৰ্ট হৈছিল তো যেতিয়া পাৰ্সোনাল ইয়াৰ 4 আহে 4 আহাৰ সময়ৰ পৰা কিছুমান চেঞ্জেস দেখা পোৱা যায় আৰু যেতিয়া 5 আহে সেই চেঞ্জেস বোৰ পাৰ্মানেন্টলি ইম্প্যাক্ট হৈ যায় মানে অলপ বেছি ভালকৈ চেঞ্জ হোৱা ষ্টাৰ্ট হৈ যায় পাৰ্সোনাল ইয়াৰ 5 এলে ট্ৰেভেল কৰাৰ চান্সেস থাকে যেহেতু তেখেতৰ পলিটিশিয়ানছ হয়তো অবভিয়াসলি তেখেতৰ ট্ৰেভেলিং টু হৈয়ে থাকিব বাট নৰ্মেল কোনোবা মানুহৰ যদি পাৰ্সোনাল ইয়াৰ 5 আহে তেওঁলোকৰ বহুত বেছি ট্ৰেভেল হয়তো ফৰেন ট্ৰেভেল হ'ব পাৰে আউট অফ দা ষ্টেট হ'ব পাৰে নিজৰ ষ্টেটৰ ভিতৰতো হয়তো ট্ৰেভেল হ'ব পাৰে পাৰ্সোনাল ইয়াৰ 5 আহিলে এটা বস্তু খালি কেয়াৰফুল হ'ব লাগিব যেতিয়া মানুহৰ লগত কথা পাতা যায় সেইখিনি সময়ত অকনমান সাৱধান হ'ব লাগে নহলে নিজৰ ৰেপুটেশনৰ ওপৰত ইম্প্যাক্ট কৰে লিগেল ডকুমেন্ট সাইন কৰাৰ সময়ত অকনমান সাৱধান সেইখিনি সময়ত ফ্ৰড হোৱাৰ চান্সেস থাকে বিজনেস পইণ্ট অফ ভিউৰ পৰা খুব ভাল আহে পাৰ্সোনাল ইয়াৰ যোনে এক্সাম দিব বিচাৰি আছে তেওঁলোকৰ কাৰণে খুব ভাল আলটিমেটলি পাৰ্সোনাল ইয়াৰ যেতিয়া 5 আহে কোনোবা নিজৰ হেলথ ইমপ্ৰুভ কৰিব বিচাৰিছে জব সুইচ কৰিব বিচাৰিছে জব এৰিব বিচাৰিছে তেওঁলোকে বিজনেস গ্ৰো কৰিব বিচাৰিছে বিজনেস এক্সপান্ড কৰিব বিচাৰিছে হয়তো কোনোবা ৰিলেশনশিপত আছে বিয়াত বহিব বিচাৰিছে কোনোবা কনসিভ কৰা নাই কনসিভৰ কাৰণে পাৰ্সোনাল ইয়াৰ 5 টো আটাইতকৈ বেষ্ট মানা যায় পাৰ্সোনাল ইয়াৰ 5 এটো বছৰ ৰাঘৱ চাড্ডাৰ নেক্সট বছৰ তেখেতৰ পাৰ্সোনাল ইয়াৰ 6 হ'ব তো 6 তো খুব পজিটিভ ইয়াৰ মানা যায় 5 ৰ পিছত যদি বেষ্ট পজিটিভ আহে সেয়া হৈ গল 6 তো কন্টিনিউয়াছলি তেখেতৰ এটো বছৰ আৰু নেক্সট বছৰটো আপোনালোকে বহুত গ্ৰোথত দেখা পাব নেম এণ্ড ফেম তেখেতৰ বহুত বেছি হ'ব 2028 ৰ পৰা তেখেতৰ পাৰ্সোনাল ইয়াৰ 7 ষ্টাৰ্ট হ'ব তো 7 যেতিয়া আহে অকনমান ডাউনফল আহা ষ্টাৰ্ট হয় তো আপোনালোকে হয়তো দেখা পাব পাৰে যে 2028 ৰ পাছৰ পৰা তেখেতৰ এই নেম এণ্ড ফেম বহুত বেছি হয়তো নাথাকে বা এতিয়া আমি যেনেকৈ তেখেতৰ নিউজ বোৰত মিমছ বোৰতে হওক ৰিলস বোৰত হওক শৰ্ট ভিডিওছ হওক তেখেতক প্ৰায় আমি দেখি আছো তো হয়তো 2028 ৰ পাছৰ ফালৰ পৰা 28 29 আৰু 30 ৰ ফালে তেখেতক আমি ইমান বেছি নেদেখো এতিয়া যিমান দেখি আছো এতিয়া তেখেতৰ গ্ৰিডত আহক গ্ৰিডখন যদি আপোনালোকে চাই গ্ৰিডত তেখেতৰ অকল 5টা নম্বৰ আছে আৰু 4টা নম্বৰ তেখেতৰ মিসিং হৈ আছে গ্ৰিডখনত যদি ধ্যান দিও তেখেতৰ 5টা ওৱান আছে তো ইয়াতে যদি চাই 11 মানে তেখেতৰ ডেটৰ পৰা 1111 আহিছে মান্থৰ পৰা 11 আহিছে আৰু 1988 ৰ পৰা 1 এটা আহিছে তো 5টা ওৱান এনেকৈ আছে যাৰ 5টা ওৱান আহে বা 4টা ওৱান আহে গ্ৰিডত তেওঁলোকৰ কন্ট্ৰভাৰ্সি হোৱাৰ চান্সেস বহুত বেছি থাকে নৰমালি যদি আপোনালোকে ফিল্ম সেলিব্ৰিটিজ হৈ গল বা এনেকুৱা পলিটিশিয়ানছৰ দেখে মাল্টিপল ওয়ান থাকিলে তেওঁলোকৰ কমিউনিকেশন খুব ভাল যেনেকুৱা ৰাঘৱ চাড্ডাৰ দেখিছে হয়তো স্পিচ তেখেতৰ বহুত ইউনিক বাকিবোৰে যিবোৰ পইণ্ট বা টপিক উঠোৱা নাছিলে তেখেতে এই টপিকবোৰ উঠাইছিল তো কমিউনিকেশনছ খুব ভাল কিন্তু এখেতৰ লগত স্ক্যান্ডালছ কন্ট্ৰভাৰ্সিজ এবোৰ হবই তেখেতৰ নেম এণ্ড ফেমো বাঢ়িব সোসাইটিত কিন্তু এটাই মিস মানে নেগেটিভ পইণ্ট আছে যে তেখেতৰ স্ক্যান্ডালছ আৰু কন্ট্ৰভাৰ্সিজ হোৱাৰ চান্সেস আছে তেখেতৰ গ্ৰিডত 6 মিসিং হৈছে কৰবাত ন কৰবাত তেখেতৰ ৰিলেশনশিপৰ ওপৰতো ইম্প্যাক্ট আহিব পাৰে এতিয়া হয়তো বহুতে হয়তো কপিল শৰ্মা শোত দেখিছে পৰিণীতি চোপ্ৰা ৰাঘৱ চাড্ডা আহিছে বন্ডিং খুব ভাল বাট এই বন্ডিংটো মেবি বহুত বেছি দীঘলীয়ালৈকে নচলিব পাৰে যেহেতু 6 মিসিং হৈ আছে ইয়াতে এতিয়া এটা বস্তু মই আকৌ ষ্টাৰ মাৰ্ক দি থৈ পেনে ক'ব বিচাৰিছো যেনেকুৱা নিউমাৰলজিত কিছুমান ৰেমেডিজ থাকে তো হয়তো তেওঁলোকে অলৰেডি ৰেমেডিজ কৰি থৈ দিছে যাৰ ফলত ৰিলেশনশিপৰ ইস্যুজ নাহিব পাৰে ওয়ানৰ যদি মাল্টিপল ওয়ান থাকে তেতিয়াহলে ডোনেশনস কিছুমান কৰা যায় তো সেই ডোনেশনৰ যদি কৰিছে তেতিয়াহলে তেখেতৰ ওপৰতে ইম্প্যাক্টটো নাহে লাষ্ট তেখেতৰ নামটো যদি এনালাইসিস কৰিছা তেখেতৰ যেটো ফাৰ্স্ট নাম আছে ৰাঘৱ 9ত আহে আৰু তেখেতৰ ফুল নাম ৰাঘৱ চাড্ডা 1ত আহে যদি আপোনালোকে মোৰ শৰ্ট ভিডিওস চাইছে তাত মই অলৰেডি মেনশন কৰিছো যে নামৰ আমাৰ 1356 হলে আটাইতকৈ বেষ্ট তো তেখেতৰ ফুল নামটো ঠিক আছে কিন্তু ফাৰ্স্ট নাম যেটো তেখেতৰ ৰাঘৱ নম্বৰ 9ত আহে তেখেতৰ মূলাংক মানে 2 লগত অপোজিট হৈ আছে এন্টি হৈ আছে তো কৰবাত না কৰবাত এই নামটো তেখেতক প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে নিউমাৰলজি হিচাপত যদি তেখেতৰ মহাদশা আছে তেখেতৰ বৰ্তমান মংগলৰ মহাদশা চলি আছে 23 পৰা 32 লৈকে সো এনেকুৱা সময়ত উইল পাৱাৰ বহুত শো কৰে মানে লাগিব কাৰণে ফাইটিং এটা স্পিৰিট এটা থাকে অকনমান এনাৰ্জেটিক হৈ থাকে এইখিনি সময়ত ইম্পালসিভ হ'ব পাৰে এইখিনি সময়ত সৰুহুৰা এক্সিডেন্ট কাট হোৱাৰ চান্সেস থাকে স্পোর্টস ৰিলেটেড বহুত বেছি ইন্টাৰেষ্ট আহিব পাৰে যত এনাৰ্জি বহুত বেছি দৰকাৰ তেনেকুৱা ফিল্ডত বা তেনেকুৱা
কামবোৰ কৰি তেখেতে বহুত বেছি ভাল পাব যদি মোক পাৰ্সোনালি হুদে তেতিয়াহলে মোৰ ফালৰ পৰা মই এটোৱে কম যে মেবি তেখেতক পলিটিক্যাল কেৰিয়াৰ বহুত বেছি সুট নকৰে ডেট অফ বাৰ্থ হিচাপত হেয়া মোৰ পাৰ্সোনাল অপিনিয়ন ডেট অফ বাৰ্থ হিচাপত obviously তেখেতে পলিটিশিয়ানে হয় পলিটিক্সত খুব ভাল কাম কৰি আছে বাট যদি মোৰ ওচৰত কোনোবা তেনেকুৱা আহে তো obviously তেখেতৰ ডেট অফ বাৰ্থটো চাই মই এই কম যে তেখেতৰ পলিটিক্সত বহুত দূৰলৈকে বহুত বেছি নেম এণ্ড ফেম বা বহুত বেছি গ্ৰোথ তেখেতৰ পলিটিক্সত নহয় So yeah, actually, অকনমান সৰু ডেসক্ৰিপশন ৰাঘৱ চাদ্দাৰ ডেট অফ বাৰ্থৰ এনালাইসিস যদি আপোনাৰো নিউমাৰলজি এনালাইজ কৰিব লগা আছে যদি আপুনিও জানিব বিচাৰিছে আপোনাৰ কেৰিয়াৰ গ্ৰোথ কিয় হোৱা নাই ৰিলেশনশ্বিপৰ ইস্যুজ কিয় হৈ আছে ক'ত কি বাধা আহি আছে তেতিয়াহলে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰি ল'ব ফাৰ্স্ট WhatsApp কৰি ল'ব কাৰণ মোৰ সেই নম্বৰটো বন্ধ হৈ থাকে তো ফাৰ্স্ট WhatsApp কৰি ল'ব ডিটেইলছ মই আপোনালোকক শ্বেয়াৰ কৰি দিম পেমেন্ট ডিটেইলছ কি হয় কি ডিটেইলছ লাগা হ'ব আৰু তাৰ পিছত আপোনাৰ লগত পাৰ্সোনালি আমি 1-to-1 কনসালটেশন এটা কৰি ল'ম আৰু যিকোনো কোৱেশ্চন থাকে আপোনালোকে কমেন্ট সেকশনটোত জনাব পাৰে obviously মই ডেট অফ বাৰ্থ কমেন্টত ইমান দীঘলীয়া এনালাইসিসটো নকৰো বাট যিমান দূৰ পসিবল হয় মই আপোনালোকৰ ডেট অফ বাৰ্থৰ এটা যিকোনো এটা প্ৰবলেম আপোনালোকৰ সলভ কৰিব চেষ্টা কৰিম ভিডিওটো যদি ইয়ালৈকে চাই আছে তেতিয়াহলে লাইক কৰিব ভিডিওটো শ্বেয়াৰ কৰি দিব চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব